আনে সপোনে জনমে জনমে ৰাখিমে তোৰে হিয়াৰে মাজতে। ভাল লাগিলে। আৰু যেতিয়া ৰাস্তাত লগ পাওঁ, ৰাস্তাৰে গৈ থাকিলে, বাইক চলাই গৈ থাকিলে বা খোজেৰে গৈ থাকিলে, যেতিয়া কোনোবাই লক্ষীদা বুলি হাতখন জোকাৰে বা চিঞৰে, তেতিয়া খুব ভাল লাগে আমাৰ। তেতিয়া গম পোৱা যায় আচলতে গীতবিলাক শুনিছে ৰাইজে, খুব ভাল লাগে এনেকৈ। বুকুতে মোৰ আঁকি দিলি সপোন সপোন যেন লগা, হাঁহিতে মোৰ কৰি ললি আপোন আপোন যেন লগা। কালিও ভাবিলো আজিও ভাবিছো মই তোৰে পগলা নেকি। দিনত ভাবিছো ৰাতিও ভাবিছো মই তোৰে পগলা নেকি। লা 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 তেৰা তে দা মেৰা দাৰা দে রাধা দে দারা দে রে রাধা দারা দে রাধা দে দারা দে রানা। নোলাবি বেছিকে মোৰেনো আগতে, বুকুতে খুন্দা মাৰি উশাহে নুঘূৰে, তথাপি তোকে চাম মৰিলে মৰি যাম। পগলা ভাল পোৱা তোলৈ এৰি যাম। কালিও ভাবিলো আজিও ভাবিছো মই তোৰে পগলা নেকি। দিনত ভাবিছো ৰাতিও ভাবিছো সঁচাকে তোৰে পগলা নেকি। লক্ষীচন্দন উপস্থিত হ'লহি আমাৰ বয়স হোষ্টেলত। একচুৱেলি মানে ক'ৰবাত অহাৰ হয়, দেৱজিতৰ দাদা হয় ন, তোমাৰ দাদা হয়, ভাই হয়, ভাইটি হয় বোলে। তো মানে ইয়াতে সোমালে আৰু আমাক অকণমান মানে গানৰ যি সৌন্দৰ্য আমেজ এটা দিলে আৰু। তো আমি লক্ষীচন্দন দাক মানে এতিয়া সৰুৱা মানে গামোচা মানে আমি অভিনন্দন জনাব বিচাৰিছোঁ আমাৰ হোষ্টেলৰ পিনৰ পৰা। চচৰ ভাই সম্বৰ্ধনা জনা। ভাল লাগিলে আহিলা। হয়নে সপোনে জনমে জনমে ৰাখিমে তোৰে হিয়াৰে মাজতে। জীৱনে মৰণে হচিতে সপোনে থাকিমে তোৰে হিয়াৰে উমতে। মৰম দুটি মন দুয়োৰে মৰম এটি সৰবনে। মৰম তই মই আমি হম মৰম জনম জনমলে। তই বুকুৰ আপোন জাননে, তই মনৰ সপোন বুজনে। da 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 da
ra 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 da ra na ra ra da ra na na da ra ra na na প্ৰতিপুৱা বেলি দুপৰীয়া গধূলি ভাবো তোকে জাননে ও মৰমী তয়ে মোৰে সপোনত তয়ে মোৰে দি থকত থাক জান মলি ও মৰমী ও মৰম দুটি মন দুয়োৰে ও মৰম এটি ঘৰবনে ও মৰম তয়ে মই আমি হম মৰম জনম জনমলে তয়ে বুকুৰ আপোন জাননে ও তয়ে মনৰ সপোন বুজনে এতিয়া মানে ছ'চিয়েল মিডিয়াত পুৰা পপুলাৰ হৈ আছে তো চবতে ফেচবুক হওক বা ইউটিউব হওক চবতে আমি ভাল ভাল গান শুনি দেখা পাইছোঁ আৰু মানে এতিয়া মানে হঠাতে আমাৰ আজি হোষ্টেলত আহি ৰবিচন্দ্ৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এটা মেছেজ পালে ভালে লাগে গীত গায় তাতে গীটাৰখন আছিলে আমি ওলাই গৈছিলোঁ ওলাই আহিলোঁ ফুৰি আহিলোঁ তাৰপিছত গীটাৰখন ভালে লাগিলে গান কেইটামান গালোঁ আপুনি আগতে এবাৰ আহিছে তেতিয়া মানে কিবা এটা প্ৰগ্ৰেম হৈছিলে আমাৰ কলেজত তেতিয়া আপোনাৰ গানবিলাক তেতিয়া মানে সম্পূৰ্ণ মানে পপুলাৰিটি পোৱা নাছিলে আৰু অলপ দুই এটা ৰাইজে তেতিয়া অলপ চিনি পাইছে আৰু এতিয়াতো আপোনাৰ চবেই চিনি পায় তো মানে কেনেকুৱা লাগে চবেই চিনি পায় প্ৰকাশ কৰিলেতো ৰং লক্ষিদা কিবা বুলি কয় মৰম দিয়ে কিবা কৰে চিনি পাইছে মানে আচলতে গীতটো শুনি ভাল পাইছে ৰাইজে গীতটিক মৰম দিছে আৰু হয়তো সকলোৱে মোক এতিয়াও চিনি নাপায় আৰু গীতবোৰৰ মাজেৰে চিনি পায় মানে মানুহজন এইজনে বুলি গম নাপায় মই ভাবিছোঁ মানে মোকো অলপ চিনি পাওক ৰাইজে গীতৰ জৰিয়তে আৰু যেতিয়া ৰাস্তাত লগ পাওঁ ৰাস্তাৰে গৈ থাকিলে বাইক চলাই গৈ থাকিলে বা খোজেৰে গৈ থাকিলে যেতিয়া কোনোবাই লক্ষিদা বুলি হাতখন জোকাৰে বা চিঞৰে তেতিয়া খুব ভাল লাগে আমাৰ তেতিয়া গম পোৱা যায় আচলতে গীতবিলাক শুনিছে ৰাইজে খুব ভাল লাগে এনেকৈ আমাৰ হোষ্টেলৰ মানে ল'ৰাবিলাক আপুনি কিবা ক'ব নেকি গানৰ ক্ষেত্ৰত কিবা তেনেকুৱা কেনেকৈ আগবাঢ়ি যাব লাগে গানৰ ক্ষেত্ৰত মোৰ সিমান অভিজ্ঞতা নাই যিমানখিনি অভিজ্ঞতা আছে তাৰ ভিতৰত ক'ব পাৰিম যে ৰাতিপুৱা সকলোৱে যিসকলে গান গাবৰ চেষ্টা কৰে সিহঁতে অলপ হ'লেও এঘণ্টা ডেৰ ঘণ্টা ৰেৱাজ কৰিব লাগে ৰেৱাজ কৰিলে যিকোনো এটা নোট লৈ পেলাই আলাপ কৰিলে ভাল হ'ব হোষ্টেলৰ পিনৰ পৰা কোনোবা কিবা সুধিবা নেকি ল'ৰাবিলাকে লক্ষিদা ঘৰ ক'ত কেনেকৈ তোমালোকেতো নাজানা পৰিচয়টো আপোনাৰ পৰিচয়টো কৈ দিয়ক ভাল মোৰ চৰাইদেউ জিলাৰ সোণাৰী এখন সৰু গাঁৱৰ পৰা আহিছোঁ চেঙেলীমৰা গাঁও চেঙেলীমৰাত মোৰ ঘৰ তাতে মোৰ মা দেউতা দাদা বা বিয়া হ'ল আমি এনেকৈ আছোঁ এতিয়া বহুত আপোনাৰ ফ্ৰেণ্ড আছে হয়তো নেজানে মানে আপুনি তেনেকুৱা ধৰণৰ ভিতৰুৱা গাঁৱৰ পৰা তেনেকুৱা আপোনাক বহুত ভাল পায় মানে ধন্যবাদ জনাইছোঁ সকলোকে মৰম দি যাব এনেধৰণে আৰু গীতবিলাক শুনিব সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিমানসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰী নাই বাৰু ছাত্ৰ আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ আপোনাৰ এতিয়া আহিবলগীয়া গান আছে আহিবলগীয়া মোৰ দুটা গীত কৰি আছোঁ এটা ৰজাৰাণী বুলি আৰু এটা নাচনীৰ ঢুলীয়া বুলি এটা কৰি আছোঁ বিহুৰীয়া কি হয় চাই ল'ম আশা কৰিছোঁ আপোনাৰ এইটো মানে বহুত পপুলাৰিটি পাব আৰু ভাল হ'ব আগৰ দিনলৈ মানে আপোনালৈ শুভেচ্ছা থাকিল ভাল লাগিলে আহিলে আপুনি আহি থাকিব এনেকৈ মাজে সময়ে নিশ্চয় আহোঁৱেই ইয়াৰ ওচৰলৈ আহোঁ দুলীয়াজান আহিলে ইয়াত সোমাওঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ পিনৰ পৰা ধন্যবাদ সকলো বয়সস্থৰ পিনৰ পৰা ধন্যবাদ কৰি দিয়া আকৌ অহাৰ কাৰণে ভাল লাগিলে থেংক ইউ কি বুলি আছে নামটো মোৰ চেনেলটো নৰ্থ ইষ্ট মিক্স বুলি আছে মানে অকল এনেকুৱা বুলিয়ে ভিডিঅ' নহয় যে মিক্স আছে মানে কিবা আজি বডি বিল্ডিঙৰ কিবা আছে ধৰা আৰু ধৰ বিহু প্ৰগ্ৰেম তেনেকুৱা ধৰণৰ মিক্স ভিডিঅ'
তেনেকুৱা সেইকাৰণে নৰ্থ ইষ্ট মিক্স মানে চেনেলটোৰ নাম দিছোঁ নৰ্থ ইষ্ট মিক্স মিক্স নৰ্থ ইষ্ট মিক্স। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এই চেনেলটো। অনাগত দিনত ভাল ভাল ভিডিঅ' পাবৰ কাৰণে আপোনালোকে আগে চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো টিপি দিব। থেংক ইউ। আপোনাৰ চেনেল আছে নেকি বা ইউটিউব চেনেল? আছে, মোৰ লক্ষীচন্দ্ৰ অফিচিয়েল বুলি আছে। লক্ষীচন্দ্ৰ অফিচিয়েল আমাৰ লক্ষীদাৰ এইটো ইউটিউব চেনেল হয়। যদি নতুন কোনোবা ছাবস্ক্ৰাইবাৰ আছে মানে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক চাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন মানে ভিডিঅ' গানটো পাবলৈ বেল বুটানটো টেপি থ'ব। ভাল লাগিল লক্ষীদা, লগ পাম আকৌ। লগ পাম।